ধুবুৰীত আমি উপস্থিত আছোঁ আৰু পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সবিশেষ যিহেতু কিছু মুহূৰ্ত বাকী আছে প্ৰচাৰ অভিযান সামৰণি পৰাৰ বাবে আৰু এই মুহূৰ্তত আমি আদাবাৰীত উপস্থিত আছোঁ। আদাবাৰীৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ সৈতে আমি আছোঁ, তেওঁৰ সৈতে আমি কথা পাতিম। আপোনাৰ নামটো আৰু কোন পদত আপুনি প্ৰতিদ্বন্দ্বিতা কৰে? মোৰ নাম মাছুমা বেগম, মই জিলা পৰিষদ পদত আছোঁ। কোনবোৰ ইছ্যু লৈ ভোটাৰৰ কাষলৈ গৈছে, ভোট বিচাৰিছে? মই ৰাইজক কৈছোঁ যে আপোনাৰ কি অসুবিধা আছেনে নাই এইবিলাক সুধিব গৈছোঁ। চাম ঘৰ দুৱাৰ আছেনে নাই, কি দুখীয়া মানুহৰ ঘৰ দুৱাৰ আছে বা শিক্ষা অৰ্জন আছেনে নাই, এইবিলাকৰ ৰাস্তা ঘাট আছেনে নাই মই দেখি আহিছোঁ। এইবিলাকৰ বৰ কষ্ট হৈছে। এইবিলাকৰ মই যে মানে উদ্দেশ্য মানে কৰিব পাৰোঁ, সেইকাৰণে সমাধান কৰিব পাৰোঁ, সেইকাৰণে মই ভোটত মানে থিয় হৈছোঁ, আগবঢ়াইছে। আৰু আপুনি প্ৰত্যাহ্বান কি দেখা পাইছে? কোন দলৰ ইয়াত কোনোবা প্ৰত্যাহ্বান আছেনে কংগ্ৰেছৰ আগত? নাই মই অকলে ৰাইজত যেনেকৈ সঁহাৰি পাইছোঁ, মই 25-30 হাজাৰ মান ভোটত জিকিমেই। হয়। আন তেওঁৰ সমৰ্থকসকল আছে, তেওঁলোকৰ সৈতে কথা পাতিম। ADFৰ গড় আছিল ধুবুৰী। লোকসভা নিৰ্বাচনত দেখিলোঁ যে অভিলেখ সংখ্যক ভোটত কংগ্ৰেছ বিজয় হৈছে। কংগ্ৰেছৰ দখললৈ ধুবুৰী সমষ্টিটো আহিল। গতিকে এই জয়ধাৰা কংগ্ৰেছে অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হ'ব বুলি ভাবে? হয়, মই ভাবোঁ। কেনে ইছ্যু আছে, কি কাম আছে কৰিব? মানে যিবিলাক ইছ্যু আমাৰ কংগ্ৰেছ দলৰ যিবিলাক বৰ্তমান যিটো আমি পাইছোঁ, সঁহাৰি পাইছোঁ, কংগ্ৰেছ দলে আমাৰ ৰাহুল গান্ধীয়ে যিবিলাক মানে স্কিম বা প্ৰচেছ হাতত লৈছে, সেইবিলাক ৰাইজে ভাল পাইছে। তাৰ কাৰণে ৰাইজে এইবাৰ আমাক যোৱা লোকসভা নিৰ্বাচনত যে 10 লাখৰ ওপৰত ভোটক আমাৰ MP সাহেবক, ৰফিকুল সাহেবক জিকাই দিছে। তাৰ প্ৰতিফলটো এতিয়াও আমি এই পঞ্চায়তত কোনো প্ৰত্যাহ্বান নাই। এইবিলাক নাই আৰু 1000-1500 মান ভোট পাব। 41,146টা ভোটৰ ভিতৰত 1000-1500 মান ভোট পাব আৰু ৰাইজৰ দলেও দেখিছোঁ। ৰাইজৰ দলটো আৰু নাই, কোনে ল'ব? যি সমুদ্ৰৰ দল, যি আমাৰ কংগ্ৰেছ যিটো দল, এইটো হৈছে মহাসমুদ্ৰ। সিহঁতে চেষ্টা কৰি অলপ বিফলতাত গৈছে যদিও আমাৰ আগফালে দুখীয়াৰ মানুহৰ কাৰণে আহি আছে। ৰাইজৰ দল ক'ত যাব? সিটো কংগ্ৰেছৰ পালে চিটান দি থাকি আছে। কংগ্ৰেছৰ নেতৃত্ব আছে, তেওঁলোকৰ সৈতে মই কথা পাতিম। এটা অভিযোগ শুনা যায় যে ৰকিবুল হুছেইন ইয়াৰ পৰা জয় হোৱাৰ পাছত ভোটাৰে বিচাৰিলে তেওঁক নোপোৱা হৈছে। কথাটো কিমান দূৰ সঁচা? নাই চাওক, তেনেকুৱা একো নহয়। মানে আমাৰ সন্মানীয় সাংসদ ৰকিবুল হুছেইন চাহাব, তেখেত অল আছামৰ নেতা, গোটেই অল আছামত প্ৰচাৰ চলাই আছে। বিগত দিনত আপুনি ধুবুৰীতো আহিছিলে, ইয়াত ডাঙৰ মিটিং কৰিছিলে, 18টা কাউন্সিলাৰক লৈ মিটিং কৰিছে, 4খন জিলা পৰিষদক লৈ মিটিং কৰিছে। তাৰপিছত তেখেত বৰাক ভেলীতো কৰিছে, আপাৰ আছামতো কৰিছে। গতিকে তেখেতৰ অকল আমাৰ ধুবুৰী লোকসভাৰ সাংসদ বুলি নহয়, গোটেই অসমৰ নেতা তেখেত। গতিকে তেখেত চব জেগাতে কেম্পেইনিং কৰাত ব্যস্ত হৈ আছে। আৰু এইবোৰ যোনবোৰ ইছ্যু কৈছে, এইবোৰ বিৰোধীৰ পলিটিকেল টক্স, বিৰোধীয়ে এইবোৰ অভিযোগ উঠাব। কিন্তু সঁচাকৈ আপুনি যদি ফিল্ডত যায়, এতিয়া বিৰোধী বুলি আপুনি কৈছে, বিৰোধীত আপুনি এতিয়া কাক ৰাখিব? মানে অফিচিয়েলি বিৰোধীটো আজিৰ ডেটত ক'ব গ'লে AIDF বা BJP হওক, তেখেতসকলে অফিচিয়েলি বিৰোধী। যিহেতু আমাৰ আগত প্ৰতিদ্বন্দ্বিতা কৰিব তেখেতসকলে কৰি আছে, তেখেতসকলকে বিৰোধী বুলি ক'ব লাগিব। কিন্তু তেখেতসকলৰ যেতিয়া ৰাইজৰ মাজত গৈ কেনে সঁহাৰি পোৱা নাই, তেতিয়া আহি কেনে কৈ আছে যে ৰকিবুল হুছেইন চাহাবে আহিব পৰা নাই বা অভিযোগ দি আছে, সেইবোৰ কৈ আছে। কিন্তু সঁচা কথা, ফিল্ডত 2024 চনত যেনেকৈ সঁহাৰি দিছিলে কংগ্ৰেছত, তাতকৈ বেছি কংগ্ৰেছৰ সঁহাৰি এইবাৰ গোটেই ধুবুৰী জিলাৰ পঞ্চায়তত দি আছে ৰাইজে। সেইকাৰণে বদৰুদ্দিন আজমলৰ এখনো সভা ইয়াত নাই। চাওক, বদৰুদ্দিন আজমল চাহাবে কোনখন মুখ লৈ আহিব? যোৱা 15টা বছৰ ধুবুৰী লোকসভাৰ ৰাইজে তেখেতক অলেখ ভোট দিছে, বহুত ভোট দি কিনে জয়যুক্ত কৰিছে। কিন্তু ৰাইজে যেতিয়া বুজি পাইছে যে আমাৰ মাইনৰিটি মুছলমানৰ ভোট লৈ কেনে বদৰুদ্দিন আজমল চাহাবে হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত কৈ বিক্ৰী কৰি খাইছে, তেতিয়াৰ পৰা তেখেতৰ মুখখন নাই যে ধুবুৰী লোকসভাৰ ভিতৰত এণ্ট্ৰি কৰিবলৈ। গতিকে আপোনালোকৰ সন্মুখত কোনো প্ৰতিদ্বন্দ্বী নাই? কোনো প্ৰতিদ্বন্দ্বী নাই। মই আপোনাক কৈ আছোঁ, আমাৰ আগন্তুক 12-13 তাৰিখৰ ভিতৰত গোটেইখিনি আহি যাব, ৰেজাল্ট জলজট পলপট হৈ যাব। 20খন জিলা পৰিষদৰ ভিতৰত আমি মিনিমাম 17খন জিলা পৰিষদ আমাৰ দখলত আহিব। আৰু এইবাৰ ধুবুৰী জিলাত জিলা পৰিষদ গঠন একমাত্ৰ কংগ্ৰেছ দলে কৰিব। যোৱাবাৰো কৰিছিলে, এইবাৰ আৰু ভালদৰে কৰিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এয়া আছিল
কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ লগতে তেওঁলোকৰ সমৰ্থকসকল আৰু তেওঁলোকে দৃঢ় বিশ্বাসী যে কংগ্ৰেছ দলে বিজয় হ'ব, কংগ্ৰেছৰ সন্মুখত কোনো প্ৰত্যাহ্বান নাই বুলি তেওঁলোকে উল্লেখ কৰিছে। গতিকে নিৰ্বাচনী ফলাফলে এইখিনি সকলো স্পষ্ট কৰিব যে কোন কাৰ পক্ষত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।